মই বৰ্তমান মাৰ মন্দিৰৰ কাষতে আছো আৰু ইয়াত বিভিন্ন সাধু সন্ন্যাসীসকলক অঘৰী বাবাসকলক দেখা পাইছো। তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। बाबाजी कहाँ से आए हैं? हरियाणा से आए हैं। कैसा लग रहा है? बहुत अच्छा है, बहुत आनंद आ रहा है। माता रानी के दरबार में एकदम मन को सुकून मिल रहा है। माता की भक्ति कर रहे हैं। माता रानी सबके लिए सुख शांति दे, जगत का कल्याण हो, सदा विश्व का कल्याण हो और माता रानी विश्व में सदा सुख शांति का वास करे और माता रानी सबका कल्याण करे। सभी भगत जनों की सबकी यात्रा सफल हो और माता रानी के दरबार में आए, सबकी मनोकामना पूरी हो। जय माता दी। पहली बार आए हैं? आते रहते हैं, वैसे प्रति साल आते हैं। महाशिव अमावस्या मेले में हर साल आते हैं। हर साल जो अम्बुबाची के समय पे यहाँ आते हैं, तंत्र साधना वगैरह जो करते हैं, ऐसा क्या मिलता है इसी समय में जो इस साल इसी समय अम्बुबाची के समय में ही आप लोग आके यहाँ पे तंत्र साधना करते हैं या फिर माँ का कामना लगाते हैं? ऐसा क्या मिलता है? जैसे सोमवार के दिन भोलेनाथ की पूजा होती है, मंगलवार के दिन हनुमान जी की पूजा होती है, ऐसे ही एक समय और तिथि होता है, एक वक्त होता है। हर दिन हर रोज जो साधना होती है वो सिद्ध नहीं होती है। इनका कोई समय होता है, इनका कोई वक्त होता है। इन समय में जो भी अपने सच्चे मन से, सच्चे हृदय से सच्ची माता की भक्ति करता है, उनकी साधनाएं पूरी होती है और साधु संत को वो शक्तियाँ मिलती है और माता रानी उनको जीवन में खुशियाँ लगाती है और माता रानी सब भक्तों का कल्याण करती है। जय माता कितने दी। वर्ष से आपने संन्यास धारण किया है? हमारा को 2.25 साल का धूने पे चढ़ा दिया था। जिस समय हम 2.25 साल का था, माता पिता की संतान नहीं होता था, जितना होता था उतना मर जाता था। तो हम गुरु शरण में सेवा में दान किया हुआ है। हमारा जो संप्रदाय है वो नाथ संप्रदाय है, गोरखनाथी। हर हर महादेव। जय माता दी। कहाँ से आए हैं? मैं गुवाहाटी पल्टन बजार से आई। কেনেকুৱা লাগিছে পৰিৱেশ সমগ্ৰ? बहुत ভাল লাগিছে, बहुत ধুনীয়া লাগিছে। ধন্যবাদ। এনেকৈ দেখা পাইছে আপুনি বিভিন্ন প্ৰান্তৰ পৰা আচলতে সাধু সন্যাসীসকল আহিছে আৰু তেওঁলোকৰ নিজৰ যি তন্ত্ৰ মন্ত্ৰ বা যিখিনি সাধনা এই সময়তে মাৰ ওচৰত আহি কৰে আৰু মাৰ ওচৰত আহি কৰিলে তেওঁলোকে কোৱা মতে যে মাৰ শক্তি এই সময়ত এক অনন্য ৰূপ ধাৰণ কৰে বা তেনেকৈ ক'ব পাৰি যে মাৰ শক্তি এতিয়া মহাশক্তিলৈ পৰিৱৰ্তিত হয় আৰু এই সময়ত মাক পূজা অৰ্চনা অথবা তন্ত্ৰ মন্ত্ৰ বা সাধনা কৰিলে নিজৰ মনোকামনাসমূহ পূৰা হোৱা দেখা পোৱা যায় বুলি মোৰ লগতে আৰু কেইজনমান মানুহ আছে, তেওঁলোকৰ লগতো মই কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? গণেশগুৰি। কেনেকুৱা লাগিছে সমগ্ৰ পৰিৱেশ? ভালে লাগিছে। খোজকাঢ়ি আহিছে নে তলৰ পৰা? খোজকাঢ়ি। বৰষুণ পাইছিলে নে? বৰষুণ এনে তাৰ পৰা আহোঁতে বাছত পাইছো, কিন্তু ইয়াতে অহাৰ পিছত পোৱা নাই। কেনেকুৱা ধৰণৰ মানে ইমান বৰষুণ বা প্ৰচণ্ড ৰ'দত মাৰ ওচৰলৈ আহিছে, কি বিচাৰিছে মাৰ পৰা? আশীৰ্বাদ। ঠিক আছে, ধন্যবাদ। মোৰ সহযোগী কমল দাই সমগ্ৰ পৰিৱেশ দেখাই আছে। আপোনালোকে চাওক, এক খুব ধুনীয়া আচলতে পৰিৱেশে বিৰাজ কৰিছে। এগৰাকী বাইদেউ আছে, তেওঁৰ লগত কথা পাতিবলৈ অলপ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? মংগলদৈ। কেনেকুৱা পৰিৱেশ? কেনেকুৱা লাগিছে ধুনীয়া পৰিৱেশ? খুব ধুনীয়া পৰিৱেশ। প্ৰথমবাৰ আহিছে নে? প্ৰথমবাৰ তলৰ পৰা খোজকাঢ়ি আহিছো। বৰষুণ পাইছে নে? বৰষুণ বাৰু পোৱা নাই, ভাল লাগিছে। ঠিক আছে, ধন্যবাদ। আৰু এগৰাকী বাইদেউ আছে, তেখেতৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? মংগলদৈ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, খুব ধুনীয়া পৰিৱেশ, খুব ভাল লাগিছে। ধাৰ্মিক, একদম স্পিৰিচুৱেল, খুব ভাল লাগিছে। প্ৰশাসনিক ব্যৱস্থা মানে যি প্ৰশাসনিক এইবাৰ ভাল, অলপ ব্যৱস্থাটো বেলেগ কৰিছে, কেনেকুৱা পাইছে? ব্যৱস্থাটো অকণমান বেলেগ কৰিছে, হয়। মানে যিটো আহোঁতে আমি এপাক অলপ ঘূৰাই আনিছে, কিন্তু সেইটো সম্ভৱ মানে ভালেই হৈছে। সেইটো কাৰণে খালি চাগে ভিৰটো হোৱা নাই, ক্ৰাউডটো হোৱা নাই। সেইটো ভালেই লাগিছে, চব ঠিকে আছে, ধুনীয়া সুন্দৰ। মাৰ পৰা কি বিচাৰিছে? মাৰ পৰা বিচাৰটোতো ক'ব নোৱাৰি, সেইটো আৰু চিক্ৰেট, ক'লে নহ'ব নহয়। ঠিক আছে, ধন্যবাদ। এনেদৰে দেখা পাইছে বিভিন্ন প্ৰান্তৰ পৰা আচলতে মানুহ আহিছে। আমি অলপ ওপৰলৈ যাবলৈ চেষ্টা কৰিম, ওপৰৰ কেইজনমান ব্যক্তিৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। মোৰ সহযোগী কমল দা সমান্তৰালভাৱে পৰিৱেশ দেখাই আছে। আচলতে খুব ধুনীয়া সুন্দৰ পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে। মানে জয় মা, জয় মা, আগে বলি জয় মা, কামাখ্যা মা, সবার ভালো হোক মা, সবার পৃথিবী ভালো দিন আসুক, ভালো আসুক, সবার ভালো করুক। কোথা থেকে এসছে? আমি কলকাতা থেকে এসেছি, ডানলপ দক্ষিণেশ্বর মায়ের মন্দির, তার থেকে 5 কিলোমিটার দেখে। কেমন লাগছে? ভালো লাগছে, ভালোর কোনো শেষ নেই মা, আর ভালোর কোনো পরিকল্পনা নেই। ভালো মানে ভালো, আর মা তো সবাইকে ভালো রাখুক, এটা আমি সবার জন্য
কোটি কোটি লোক এসছে, কোটি কোটি লোকের জন্য সবার ভালো থাকুক, সবার ভালো হোক, সবার ভালো হোক। প্রথমবার এসছেন? না, ইনি 9 বার হলো, 9-10 বার হয়ে গেল মা। কবে আসছেন আজকে এখানে? এই আমরা এসেছি বুধবার, কেমন বুধবার লাগছে? পেরেছি। কেমন লাগছে, পরিবেশটা কেমন লাগছে বলার কোনো ভাষা নেই, ভাষা নেই। মায়ের ভাষা কিছু নেই, মায়ের বিকল্প কিছু নেই। ভাষা মানে কি বলবো, ভাষায় বিকল্প কিন্তু মায়ের তো হয় না। মা সবার ভালো করুক। নিউজ প্লাসকে বলি তাকে আরো বড় হোক, আরো বড় করে কাজ করুক, মায়ের আশীর্বাদ পাক, আর সবার জন্য মায়ের নিউজ প্লাস সবার জন্য আশীর্বাদ করুক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।